নমস্কাৰ আপোনালোকে চাই আছে তাজিবুৰ টেকনলজি ইউটিউব চেনেল প্ৰিয় দৰ্শকসকল আজিৰ খণ্ডত ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ এই খবৰকেইটা আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে যেন আজিৰ খণ্ডিয়াৰ প্ৰথমটোতে বহুতেই গুৰুত্বপূৰ্ণ এটা খবৰ লৈ আহিছে প্ৰথম খবৰটো হৈছে 24 ঘণ্টাত 3.49 লাখৰ অধিক লোক কৰোনাত আক্ৰান্ত হৈছে ৰেকৰ্ড ভংগ কৰিলে 2767 জনৰ মৃত্যু হৈছে দেশত কৰোনা ভাইৰাছৰ প্ৰকোপ প্ৰতিদিনে বৃদ্ধি পাইছে দেশৰ অৱস্থা ইমানে বেয়া যে প্ৰতিদিনে কৰোনা সংখ্যাই নতুন অভিলেখ সৃষ্টি কৰিছে যোৱা 24 ঘণ্টাত কৰোনা মৃত্যুৱে এতিয়ালৈকে সকলো অভিলেখ ভংগ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি নতুন কৰোনা ৰোগীৰ খবৰ পোৱাৰ পিছত দেশত সংক্ৰমিত ৰোগীৰ মুঠ সংখ্যা 1,69,162 লৈ বৃদ্ধি হৈছে যোৱা 24 ঘণ্টাত কৰোনা ভাইৰাছৰ সংক্ৰমণ 3,49,691টা নতুন ঘটনা পোহৰলৈ আহিছে আনহাতে 2,767 জন লোকৰ মৃত্যু হৈছে হেল্থ মিনিষ্ট্ৰীৰ মতে দেশখনৰ এতিয়ালৈকে 1,40,85,110 জন লোকৰ সুস্থ হৈছে বৰ্তমান 26,82,751 জন সক্ৰিয় কৰোনাত আক্ৰান্ত ৰোগীৰ থকা বিপৰীতে দেশত মৃত্যুৰ সংখ্যা এতিয়া 1,92,311 জনলৈ বৃদ্ধি পাইছে সুখবৰ পলাশবাৰী সান ফাৰ্মা কোম্পানীৰ উৎপাদন হ'ব ৰেমডেছিভিৰ ইনজেকশ্যন কোভিডৰ ভয়াৱহতাৰ মাজতে অসমবাসীৰ বাবে সুখবৰ পলাশবাৰী সান ফাৰ্মা কোম্পানীৰ উৎপাদন কৰা হ'ব ৰেমডেছিভিৰ ইনজেকশ্যন এই সন্দৰ্ভত দেওবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোম্পানীটোৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত বহে ইফালে ৰাজ্যখনত অক্সিজেনৰ নাটনি যাতে নহয় তাৰ বাবে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশত ভূটানত থকা অক্সিজেন প্লাণ্টটো পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকা আৰু সাংসদ বিশ্বজিৎ দৈমাৰীয়ে দিচাং ৰিজৰ্ট এৰিলে কংগ্ৰেছে দেওবাৰে দিচাং ৰিজৰ্ট এৰিলে কংগ্ৰেছ প্ৰাৰ্থীসকলে যোৱা 4 দিন ধৰি ৰিজৰ্টখনত থকাৰ পাছত সকলো প্ৰাৰ্থী ঘৰাঘৰি গৈছে দেওবাৰে হস্তদিঙৰ আশংকাত কংগ্ৰেছৰ সকলো প্ৰাৰ্থীক নজৰবন্দী কৰি ৰখা হৈছে বিলাসী ৰিজৰ্টখনত যোৱা বৃহস্পতিবাৰে সকলো প্ৰাৰ্থীক জৰুৰীভাৱে তলব কৰা হৈছিল সোণাপুৰস্থিত ৰিজৰ্টখনলৈ অক্সিজেনৰ অভাৱ কিন্তু কোভিডক কৰিম পৰাস্ত কৰোনা আহিছে নতুন ৰূপ লৈ আহিছে অধিক ভয়ংকৰ হৈ সমগ্ৰ দেশতে কৰোনাই অধিক ভয়াৱহতাৰ ৰূপ ধাৰণ কৰিছে কৰোনাৰ পৰা বাচিবলৈ মাস্ক পৰিধান কৰা হেণ্ড চেনিটাইজেশ্যন কৰা সামাজিক দূৰত্ব মানি চলা আদি এতিয়া যেন সকলোৰে মানি চলিছে কিন্তু এবাৰ কোনো লোক যদি কোভিডত আক্ৰান্ত হৈ তেন্তে অতিকৈ প্ৰয়োজন হ'ব মেডিকেল অক্সিজেনৰ সকলোৱে ইতিমধ্যে জ্ঞাত যে দেশৰ বিভিন্ন ৰাজ্যত অক্সিজেনৰ নাটনি দেখা দিছে তথা বহু লোকে অক্সিজেন লাভ নকৰি হেৰুৱাইছে প্ৰাণ এতিয়া এয়া অতিকৈ দুখবৰ দিল্লী মহাৰাষ্ট্ৰত তেনে ধৰণৰ ঘটনা সংঘটিত হৈ আছে কিন্তু বৰ্তমানলৈকে সৌভাগ্যক্ৰমে অসমত তেনে হোৱা নাই তেনে পৰিস্থিতি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অক্সিজেন সন্দৰ্ভত কৰিছে টুইট তেওঁ টুইটাৰত লিখিছে 8টা অক্সিজেন প্ৰস্তুতকৰণ প্লাণ্ট নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰে 5টা কাম চলি আছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে 5.25 মেট্ৰিক টন প্ৰতিদিনে অক্সিজেন প্ৰস্তুত কৰা হ'ব এই প্লাণ্ট কেইটাত টুইটাৰত লগতে কয় অসম চৰকাৰে ইতিমধ্যে 2 লাখ কোভিড ভেকচিন লাভ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰু বৰ্তমান সময়ত ৰাজ্য চৰকাৰৰ তাত আছে 40 লাখ 6,610টা কোভিড ভেকচিন লগতে তেওঁ কৈছে কোভিড ভেকচিনৰ আন 3 লাখ ড'জৰ অৰ্ডাৰ দিয়া হৈছে আৰু ৰাজ্যত অহা 2 মেলৈকে কোভিড ভেকচিন দিব পৰাকৈ আছে ভোট গণনা প্ৰক্ৰিয়া যাতে নিকা হয় তাৰ বাবে নিৰ্বাচনী আয়োগক স্মাৰকপত্ৰ প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছে জনতা ভৱনত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত ভোট গণনা প্ৰক্ৰিয়া যাতে নিকা হয় তাৰ বাবে নিৰ্বাচনী আয়োগক স্মাৰকপত্ৰ প্ৰদান কৰিব কংগ্ৰেছৰ নেতৃত্বই বৰ্তমান মডেল কোড অফ কণ্ডাক্ট চলি থকা সময়ত মুখ্যমন্ত্ৰীয়ে কেনেকৈ সকলো জিলা উপায়ুক্তৰ লগতে বৈঠক কৰিব পাৰে বুলি প্ৰশ্ন কৰে দলটোৱে অন্যহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা কয় যে সন্ধিয়াৰ আগেই ভোট গণনা শেষ হ'ব লাগে প্ৰয়োজনত পৰ্যাপ্ত পৰিমাণৰ বিষয়া গণনা কক্ষত নিয়োগ কৰিব লাগে যাতে ভোট গণনাত বেমেজালি নহয় বৰ্তমানৰ চৰকাৰখন কেয়াৰটেকাৰ চৰকাৰ এনে পৰিস্থিতি তেওঁলোকে কেনেকৈ উপায়ুক্ত বা আন বিষয়াসকলক নিৰ্দেশ দিব পাৰিব কৰোনা অচিলা লৈ তেওঁলোকে ইভিএমৰ ৰাজনীতি আৰম্ভ কৰিছে এই ক্ষেত্ৰত নিৰ্বাচনী আয়োগক ব্যৱস্থা ল'বলৈ আমি দুখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ এই মন্তব্য কৰিছে ৰিপুন বৰাই নাৰ্ছিং হোমসমূহক বিশেষ অনুৰোধ জনালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি অনুৰোধ জনালে ৰাজ্যখনৰ কোভিড পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ অসম চৰকাৰে কিছু আহ্বান জনালে নাৰ্ছিং হোমসমূহক স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে অসমত বৰ্তমান কৰোনা ভয়ংকৰ পৰিৱেশ সৃষ্টি হোৱা থল নাই অসমৰ হাতত সকলো ধৰণৰ সুবিধা উপলব্ধ আছে তেওঁ লগতে কয় নাৰ্ছিং হোমসকলে একোখন হোটেল নিজৰ লগত ৰাখিব যাতে বিচনাৰ ক্ষমতা বঢ়াব পাৰিব গুৱাহাটীৰ সকলো নাৰ্ছিং হোমত 8 মেট্ৰিক টন অক্সিজেন সৃষ্টি কৰিব পৰা একোটাকৈ অক্সিজেন প্লাণ্ট বনোৱাৰ বাবে আমি তেওঁলোকক আহ্বান জনাইছোঁ আৰু আমি সুদবিহীনভাৱে তেওঁলোকক মূলধন প্ৰদান কৰিম আমাৰ প্ৰচেষ্টা থাকিব যে অহা 3 মাহত আমাৰ নাৰ্ছিং হোমসমূহৰ অক্সিজেনৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় অসমত বৰ্তমান
পৰ্যাপ্ত ৰেমচিডিবিটি মজুত আছে আৰু ভাৰত চৰকাৰে অনুমোদন জনাইছে চৰকাৰী কৰ্মচাৰীৰ লগতে পেঞ্চনাৰসকলৰ বাবে ভাল খবৰ এই মাহতে 4% বৃদ্ধি পাব ডিএ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ বাবে অতি শীঘ্ৰে আহিব পাৰে সুখবৰ কিয়নো অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে 50 লাখ কৰ্মচাৰী আৰু 61 লাখ পেঞ্চনাৰৰ ডিএ বৃদ্ধি কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে চলিত মাহতে চৰকাৰে 4% ডিএ বৃদ্ধিৰ ঘোষণা সম্ভাৱনা আছে যিয়ে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা পোনপটীয়াকৈ বৃদ্ধি কৰিব দৰাচলতে শ্ৰম বিভাগে অল ইণ্ডিয়া উপভোক্তামূলক মূল্যসূচক ঘোষণা কৰিছে যাৰ দ্বাৰা কেন্দ্ৰীয় কৰ্মচাৰীসকলক আশা প্ৰদান কৰা হৈছে যে তেওঁলোকে ডিএ বৃদ্ধি হ'ব পাৰে কিয়নো কেৱল AICPI দ্বাৰা নিৰ্ধাৰণ কৰা হ'ব ডিএ ট্ৰেভেল এলাউন্স অৰ্থাৎ টিএ 4% বৃদ্ধি কৰা হ'ব AICPI ৰ ওপৰত আধাৰ কৰি কোৱা হৈছে যে চৰকাৰে ডিএ 4% বৃদ্ধি কৰিব পাৰে যিয়ে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক পোনপটীয়াকৈ লাভান্বিত কৰিব সপ্তম বেতন আয়োগৰ মতে যদি কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ডিএ 4% বৃদ্ধি হয় তেন্তে তেওঁলোকৰ ট্ৰেভেল এলাউন্স অৰ্থাৎ টিএ 4% বৃদ্ধি হ'ব অৱশ্যে কেন্দ্ৰীয় কৰ্মচাৰীসকলক 1 জুলাই 2020 ৰ পৰা 1 জানুৱাৰী 2021 লৈ ডিএ দিয়া নহ'ব উল্লেখ্য যে কেন্দ্ৰই 2020 চনৰ এপ্ৰিলত কৰোনা সংকটৰ বাবে ডিএ নিষিদ্ধ কৰাৰ লগতে 2021 জুনলৈ কৰ্মচাৰীসকলক ডিএ দিয়া নহ'ব বুলি ঘোষণা কৰিছিল লক্ষণীয় দিশটো হ'ল যে এই বৃদ্ধিৰ পাছতে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বৰ্তমানৰ ডিএ 17% পৰা 4% বৃদ্ধিৰ পিছতে 21% হ'ব আৰু টিএ পৰিমাণো 4% বৃদ্ধি হ'ব ইয়াৰ ফলত কৰ্মচাৰী দৰমহা আৰু পেঞ্চনধাৰী পেঞ্চন বৃদ্ধি হ'ব যিহেতু কেন্দ্ৰীয় কৰ্মচাৰীসকলক বৰ্তমানেও ডিএ আৰু ডিআৰ পৰিশোধ কৰা হোৱা নাই তেনেস্থলত ইয়ে দিব কৰ্মচাৰীসকলক সকাহ পৰিস্থিতি সাপেক্ষে ৰাজ্যত লকডাউন হ'ব পাৰে সৰ্বানন্দ সোণোৱালৰ এই মন্তব্য শনিবাৰে মাজুলীৰ উপায়ুক্ত কাৰ্যালয় আৱৰ্ত ভৱনত COVID-19 সন্দৰ্ভত অনুষ্ঠিত হোৱা এখন আলোচনা চক্ৰত উপস্থিত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আলোচনা চক্ৰখনত জিলাখনৰ উপায়ুক্ত বিক্ৰম কৈৰীৰ লগতে আন চৰকাৰী বিষয়াসকলো উপস্থিত থাকে শনিবাৰে মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সন্ধিয়া 5:20 মাজুলী আৱৰ্ত ভৱনত উপস্থিত মুখ্যমন্ত্ৰীগৰাকী জিলাখনৰ উপায়ুক্ত কাৰ্যালয় আৱৰ্ত ভৱনত উপস্থিত হৈ মাজুলীৰ উপায়ুক্ত আৰু আন বিষয়ববীয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী দেশ তথা ৰাজ্যত COVID-19 সৃষ্টি কৰা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰা এই আলোচনা চক্ৰখন আলোচনা চক্ৰৰ পূৰ্বে সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱত একেখন মহাবিদ্যালয়ৰ 3গৰাকী প্ৰবক্তা কৰোনাত আক্ৰান্ত হৈছে প্ৰশাসনে কণ্টেইনমেণ্ট জোন ঘোষণা নকৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বঙাইগাঁও জিলাত COVID-19 আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈ আছে জিলাখনৰ একাংশ অসচেতন লোকে মাস্ক আদি পৰিধান নকৰাকৈ ৰাজহুৱা স্থানত ঘূৰি ফুৰা দেখা গৈছে ইতিমধ্যে বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ 3গৰাকী প্ৰবক্তা COVID-19 দ্বাৰা আক্ৰান্ত হৈছে একাংশ প্ৰবক্তাৰ পৰিয়াল লোকসকলে আক্ৰান্ত হৈছে বৰ্তমানলৈ প্ৰশাসনে শিক্ষানুষ্ঠানখন কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা নাই বৰ্তমানলৈ মহাবিদ্যালয়খন প্ৰশাসনে বন্ধৰ নিৰ্দেশ জাৰি নকৰাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আনহাতে COVID-19 আক্ৰান্ত লোকক ধৰাৰ পিছত সেই অঞ্চলসমূহ সামৰি কণ্টেইনমেণ্ট জোন ঘোষণা বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে জিলাখনৰ মুঠ আক্ৰান্ত 230 গৰাকী দিল্লীত এসপ্তাহৰ বাবে বৃদ্ধি কৰিছে লকডাউন দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমণ দিল্লীতো কোভিডৰ সংক্ৰমণ বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমণ ৰোধৰ বাবে দিল্লী চৰকাৰে লকডাউন এসপ্তাহলৈ বৃদ্ধি কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনাইছে এই কথা দিল্লীত 3 মে সোমবাৰ পৰ্যন্ত লকডাউন অব্যাহত থাকিব 3 মে 5 বজালৈ বৃদ্ধি কৰা হৈছে লকডাউন ইফালে ৰাজ্যখনত পজিটিভৰ হাৰ 37ৰ পৰা 47% ৰাজ্যখনত পজিটিভৰ হাৰ বৃদ্ধি পোৱাৰ বাবে লকডাউন অব্যাহত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে 18 পৰা 45 বছৰ বয়সৰ লোকক ভ্যাকচিন 28 এপ্ৰিলত এপ মুকলি কৰিব কেন্দ্ৰীয় চৰকাৰে অহা 1 মেৰ পৰা 18 পৰা 45 বছৰ বয়সৰ লোকক কোভিড ভ্যাকচিন প্ৰদানৰ যি ঘোষণা কৰিছে তাৰ বাবে নাম পঞ্জীয়ন এপ অহা 28 এপ্ৰিলত মুকলি কৰিব শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে মন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে আজি এই সম্পৰ্কত ভাৰত চৰকাৰে নিৰ্দেশনা দিব তাৰ পিছতে সেই এপত ভ্যাকচিন লোৱাৰ বাবে নাম পঞ্জীয়নৰ পিছত ভাৰত চৰকাৰে কোন ৰাজ্যক কিমান ভ্যাকচিন আবণ্টন দিব পঞ্জীয়ন সংখ্যা অনুসৰি স্থিৰ কৰিব তাৰ পিছত ৰাজ্যসমূহক ভ্যাকচিন ক্ৰয় কৰিব পাৰিব অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ইতিমধ্যে সিৰাম ইনষ্টিটিউট আৰু ভাৰত বায়োটেকৰ পৰা 2 কোটি ভ্যাকচিন ক্ৰয়ৰ বাবে অৰ্ডাৰ দিছে মন্ত্ৰী ডক্টৰ শৰ্মাই ভাৰত চৰকাৰে কিমান সংখ্যক ভ্যাকচিন ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰক অনুমোদন দিয়ে তাৰ ওপৰতে ক'ব পৰা যাব অসমত 18 পৰা 45 বছৰ কিমান সংখ্যক লোক ভ্যাকচিন লাভ কৰিব তদুপৰি অহা 1 মেৰ পৰা ভ্যাকচিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ তেওঁ আশা কৰা নাই বুলি মন্তব্য কৰিছে
আনহাতে চৰকাৰে এতিয়াৰ পৰা কোভিড ভেকচিন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত নিদিয়ে বুলি জানিবলৈ দি কয় যে ব্যক্তিগত খণ্ডৰ হাস্পতালে এতিয়াৰ পৰা ভাৰত চৰকাৰৰ পৰা পোনে পোনে ভেকচিন ক্ৰয় কৰিব লাগিব। তাৰ বাবে তেওঁলোকক প্ৰতিটো ভেকচিনৰ মূল্য 600 টকা নিৰ্ধাৰণ কৰি দিছে। চৰকাৰী হাস্পতালে প্ৰতিটো ভেকচিন 400 টকা দৰত ক্ৰয় কৰি সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব। অৱশ্যে ইতিমধ্যে যিসকল লোকক প্ৰাইভেট হাস্পতালত প্ৰথম ড'জ ভেকচিন দিছে সেইসকলক দ্বিতীয় ড'জ ভেকচিনো প্ৰাইভেট হাস্পতালত দিয়াৰ ব্যৱস্থা কৰিব। শিলচৰ বিমানবন্দৰৰ পৰা কোভিড পৰীক্ষা নকৰাকৈ পুনৰ পলাল 100 গৰাকী যাত্ৰী। শিলচৰ বিমানবন্দৰত উপস্থিত হোৱা প্ৰায় 100 যাত্ৰীয়ে বিমানবন্দৰ স্ক্ৰিনিং কেন্দ্ৰত কোভিড-19 পৰীক্ষা নকৰাকৈ পুনৰ পলায়ন কৰে। 3 দিন পূৰ্বে 300 জন যাত্ৰীয়ে পলায়ন কৰিছিল। পূৰ্বতে বিমানবন্দৰলৈ অহা 690 জন যাত্ৰীৰ ভিতৰত মাত্ৰ 189 জন যাত্ৰীয়ে তেওঁলোকৰ কোভিড-19 পৰীক্ষা কৰিছিল আৰু ইয়াৰ 6 গৰাকী পজিটিভ হিচাপে ধৰা পৰিছিল।